আমাৰ মেক্সিমাম বস্তু অট'মেটিকলি যিকেইটা মেজৰ মুভমেণ্ট আছে সেই গোটেইখিনি মুভমেণ্ট আমাৰ কমপ্লিট হ'লে এতিয়া লাষ্টত আমি ক্লাছত যোনটো মুভমেণ্ট ডিছকাছ কৰিছিলোঁ সেইটো কুইট ইণ্ডিয়া মুভমেণ্ট হয় কুইট ইণ্ডিয়া মুভমেণ্ট কেনেকৈ আৰম্ভ হ'ল অবভিয়াছলি যিমানখিনি আমি এতিয়ালৈকে পঢ়িলোঁ আমি ইয়াৰ আগতে পঢ়ি আছিলোঁ অগষ্ট অফ ক্ৰিপছ মিছনে যোনটো কনষ্টিটিউচনেল ডেডলক ক্ৰিয়েট কৰিলে আৰু তাৰপিছত যোনটো প্ৰভিঞ্চিয়েল অটনমিৰ কথা ক'লে ক্ৰিপছ মিছনৰ থ্ৰুলি সেইটো কাৰণে কুইট ইণ্ডিয়া মুভমেণ্টটো কৰা হ'ল আৰু প্লাছ যিহেতু যোনটো ডেলিভাৰেশ্যন ব্ৰিটিছৰ তৰফৰ পৰা হৈ আছিলে কি ব্ৰিটিছে কি বস্তু প্ৰভাইড কৰিব ইণ্ডিয়াক ইন টাৰ্মছ অফ ইণ্ডিপেণ্ডেঞ্চ তো যিহেতু ব্ৰিটিছাৰ্ছবিলাকে কনষ্টিটিউচনেল অটনমিৰ বাহিৰে একো বস্তু প্ৰভাইড কৰিব নোৱাৰে তো সেইটো কাৰণে ক্ৰিপছ মিছনৰ যিবিলাক প্ৰভিজন আছে সেইখিনি বস্তু এগ্ৰী নহ'ল আৰু যিহেতু ব্ৰিটিছাৰ্ছবিলাকে ডমিনিয়ন অথৰিটি বাহিৰে একো নিদিয়ে তো সেইটো কাৰণে আৰু এটা মুভমেণ্ট লঞ্চ হ'ল সেইটো কুইট ইণ্ডিয়া মুভমেণ্ট হ'ল আৰু এতিয়া এইটো সময়ত ৰেভলিউচনাৰী ইনফ্লুৱেঞ্চটো কংগ্ৰেছত চবতছে বেছি আছিলে আৰু ৰেভলিউচনাৰীজবিলাকে এইটো টাইম বিচাৰিয়ে আছিলে কি ৱৰ্ল্ড ৱাৰৰ পাছত কেনেকৈ ব্ৰিটিছাৰ্ছবিলাকক এটা লেভেলত অপ'জ কৰা হওক এটা মুভমেণ্ট এটা ক্ৰিয়েট কৰি লৈ পেলাই তো কুইট ইণ্ডিয়া মুভমেণ্টটো এটা ভাল মুভমেণ্ট আছিলে প্লাছ এইটো সময়ত যেনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল চিনেৰিঅ'জ আছিলে যেনেকুৱা মমেণ্টাম আছিলে এই মমেণ্টামত ব্ৰিটিছাৰ্ছবিলাকৰ ওপৰত এটেক কৰা চবতছে ইজি আছিলে ঠিক আছে তো এইখিনি বস্তু মই চব বস্তু একচুৱেলি ক'লোৱে কেনেকুৱা ৰেজলিউশ্যন ক'ত হৈছিলে যোনটো CWC কমিটি হয় ৱাৰ্ধাত এইটো কুইট ইণ্ডিয়া মুভমেণ্টৰ ড্ৰাফটটো মানে হেৰি কৰিছিল বাট বম্বেত ৰেটিফাই হৈছিলে অগষ্ট 8, 1942 ঠিক আছে তো কুইট ইণ্ডিয়া ৰেজলিউশ্যনত চাৰিটা বস্তু একচুৱেলি প্ৰপাৰলি হেৰি হৈছে ডিছকাছ হৈছিলে এটাটো কি ব্ৰিটিছ ৰুলটো কমপ্লিটলি এণ্ড কৰিব লাগে যেনেকৈ পাৰি তেনেকেই ইমিডিয়েট এণ্ড কৰিব লাগে ব্ৰিটিছ ৰুলটো তাৰপিছত ইণ্ডিয়াক ফ্ৰী কৰিব লাগে অল টাইপছ অফ হেৰি কি কয় প্ৰব্লেমেটিক ৰুলাৰশ্বিপত যেনেকৈ ফাচিজিম আৰু ইম্পেৰিয়েলিজিম ইয়াত ফাচিজিমটো ডিন'ট কৰে যোনটো এক্সিছ পাৱাৰ যোনবিলাক আছিলে হেৰি কি কয় সেইটো সময়ত ৱৰ্ল্ড ৱাৰত এলাইজবিলাক ব্ৰিটিছ ৰাছিয়া আৰু ফ্ৰান্স আৰু হেৰি কি কয় US আৰু যোনটো ইম্পেৰিয়েলিজিম আছিলে সেইটো ব্ৰিটিছাৰ্ছবিলাকে কৰি আছিলে ইন ফৰ্ম অফ কলনি তো তাৰপিছত হেৰি কি কয় ইণ্ডিয়াক কেনেকৈ আমি এটা প্ৰভিজনেল গভৰ্ণমেণ্ট ইণ্ডিয়াক দিওঁ ব্ৰিটিছবিলাক যোৱাৰ পাছত অবভিয়াছলি ব্ৰিটিছবিলাক যেতিয়া যাব তেতিয়া ইণ্ডিয়াত এটা প্ৰভিজনেল গভৰ্ণমেণ্ট লাগিব সেইটো আমি ব্ৰিটিছ উইথড্ৰলৰ পাছতে ইণ্ডিয়াক প্ৰভাইড কৰিব পাৰিম আৰু এটা চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আমি চেংচন কৰিব লাগে এগেইনষ্ট ব্ৰিটিছ ৰুল এইটো মানে কুইট ইণ্ডিয়াৰ ফৰ্মতে কেনেকৈ আমি চিভিল ডিছঅবিডিয়েঞ্চ ক্ৰিয়েট কৰোঁ আৰু ব্ৰিটিছাৰ্ছবিলাকক অপ'জ কৰোঁ এটা লেভেল ঠিক আছে তো গান্ধীয়ে যিখিনি বস্তু ক'লে ডিফাৰেণ্ট ছেকশ্যনছক কি ক'লে এইবিলাক ইমান ইম্পৰ্টেণ্ট মানে বস্তুবিলাক অট'মেটিকলি ডিছকাছ হৈ গৈছে ক্লাছত আৰু মুভমেণ্টটো স্প্ৰেড কেনেকুৱা হয় কংগ্ৰেছ ৱৰ্কিং কমিটি AICC তাৰপিছত PCC এইবিলাক প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটিজ আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিজ এইবিলাক ইনভলভ আছিলে এই গোটেই ছিটুৱেশ্যনটোত আৰু এইবিলাক কেনেকৈ আনলফুল এছ'চিয়েশ্যনছ হৈ গ'ল এইটো ল এমেণ্ডমেণ্ট এক্টৰ থ্ৰুত ক্ৰিমিনেল ল এমেণ্ডমেণ্ট এক্ট অফ 1908 আৰু জেনেৰেল পাব্লিকে এইটো সময়ত চব চিম্বলছ অফ অথৰিটিবিলাক ডিফাই কৰিলে আৰু নেশ্যনেল ফ্লেগো হইষ্ট কৰিলে পাব্লিক বিল্ডিংছত আৰু বহুত নেশ্যনেলিষ্টে এজ ইউজুৱেল আমি এইটো সময়তে জানো বিকজ ৰেভলিউচনাৰিজবিলাক ইনভলভ আছিলে আৰু ৰেভলিউচনাৰিজবিলাকে কেতিয়াও খোলাকৈ বস্তুবিলাক নকৰে তো নেশ্যনেলিষ্টবিলাকে আণ্ডাৰগ্ৰাউণ্ড গ'ল আৰু ছাবভাৰ্চিভ এক্টিভিটিজবিলাকক পাৰ্টিচিপেট কৰা ষ্টাৰ্ট কৰিলে আৰু পাৰ্টিচিপেণ্ট যোনবিলাক এইবিলাক এক্টিভিটিজৰ আছিলে এইবিলাক আছিল ছ'চিয়েলিষ্ট ফৰৱাৰ্ড ব্লক মেম্বাৰ্ছ গান্ধী আশ্ৰমাইটছ ৰেভলিউচনাৰী নেশ্যনেলিষ্ট আৰু লোকেল অৰ্গেনাইজেশ্যন এইবিলাক চব হেৰি হয় তোমাৰ ৰেভলিউচনাৰিজ হয় পেৰেলেল গভৰ্ণমেণ্টছো এষ্টাব্লিছ হ'ল পেৰেলেল গভৰ্ণমেণ্টছৰ যোনটো ট্ৰেণ্ড হয় সেইটো আৰম্ভই কৰিছিলে তোমাৰ ৰেভলিউচনাৰিজবিলাকে প্ৰীতম ঘোষ যদি মনত আছে তেওঁ আৰ্মাৰী ৰেড কৰাইছিলে আৰু তেওঁৱে অল্টাৰনেটিভ পেৰেলেল গভৰ্ণমেণ্টটো
আৰম্ভ কৰিছিলে। এইবিলাক পেৰেলেল গভৰ্ণমেণ্টছবিলাক হয় এনেকুৱা জাগা য'ত কমপ্লিটলি ব্ৰিটিছ ৰুল নাই আৰু মানুহবিলাকে নিজৰ মতে এটা গভাৰ্নেন্স ছিষ্টেম চলাব চেষ্টা কৰি আছে নিজৰ ছিষ্টেমত। ঠিক আছে, তো যেনেকৈ বালিয়াত ষ্টাৰ্ট কৰিছিলে চিট্টু পাণ্ডে, ঠিক আছে, আগষ্ট 1942 আৰু তাৰপৰা এটা উইকত, ঠিক আছে, তামলুক মিদনাপুৰত, এইটো তামলুকটো জানে, জাতীয় চৰকাৰ, ডিচেম্বৰ 1942 টু ছেপ্টেম্বৰ 1944, এইটো চবতছে দীঘলীয়া আছিল, টাইম পিৰিয়ড আছিলে। সাতাৰাত মিড 1943 টু 1945 এইটো প্ৰতি চৰকাৰে অৰ্গেনাইজ কৰিছে। তো এইটো 2 বছৰ আৰু এইটো 1 উইক আছিল। ঠিক আছে, তো মাছ পাৰ্টিচিপেশ্যনৰো ইউথ ইনভলভ আছিলে, ৱমেন ইনভলভ আছিলে, কলেজ গাৰ্লছ, স্কুলত যোৱা ছোৱালীবিলাক, কোন মানুহ ইনভলভমেণ্টত লিড কৰি আছিলে, অৰুণা আছফ আলী, সুচেতা কৃপালানী আৰু উষা মেহতা। অৰুণা আছফ আলী বহুত ডাঙৰ এজনী হয়, স্বৰাজিষ্ট হয়, আৰু তাই কনষ্টিটিউচনেল ডেভেলপমেণ্টত বহুত এমফাচাইজ কৰিছিল আৰু ইণ্ডিয়াক ছাপৰ্টো কৰি আছিলে। ৱৰ্কাৰ্ছবিলাকে ষ্ট্ৰাইকত গ'ল, ব্ৰিটিছৰ পৰা ৰিপ্ৰেছটো হ'ল, পেজেণ্টছবিলাকে বহুত এই মুভমেণ্টটো ছাপৰ্ট কৰিছে কুইট ইণ্ডিয়াত, জামিনদাৰ্ছবিলাকেও পাৰ্টিচিপেট কৰিছে, গভৰ্ণমেণ্ট অফিচিয়েল যোনবিলাক বেচিকেলি লোৱাৰ লেভেলত আছিলে পুলিচ আৰু এডমিনিষ্ট্ৰেশ্যনত, সিহঁতেও পাৰ্টিচিপেট কৰিছিলে, আৰু যোনটো গভৰ্ণমেণ্ট লয়েলটি আছিলে এইটো সময়ত একেবাৰে কমপ্লিটলি ভাঙি গ'ল। মুছলিমছবিলাকে হেল্প কৰিলে বহুত, আণ্ডাৰগ্ৰাউণ্ড যিমানো এক্টিভিষ্ট আছে সেইবিলাকক শ্বেল্টাৰ দিবলৈ। কমিউনেল ক্লাছেছ এইটো সময়ত সঁচাকৈ বহুত কম হৈছে, বিকজ এনেও আমি জানো কি ৰেভলিউচনাৰিজবিলাক একেবাৰে কমিউনেল নহয়। ইভেন SC বসু যেতিয়া তেওঁ ইণ্ডিয়ান নেশ্যনেল আৰ্মি বনাইছিলে, সেইটো ইণ্ডিয়ান নেশ্যনেল আৰ্মিতে থ্ৰু দিয়ে আমি গম পাওঁ কি কিমান বেছিকৈ তাত ডিফাৰেণ্ট আইডিঅ'লজি, অপিনিয়ন আৰু ৰিলিজনৰ মানুহ আছিলে। কমিউনিষ্টবিলাকে এইটো অবভিয়াছলি মুভমেণ্টটো জইন নকৰিলে, বিকজ ৰাছিয়া এটেক কৰি আছিলে, নাজি জাৰ্মানীয়ে। ৰাছিয়াটো এজ ইউজুৱেল আমি জানো কি ফ্ৰান্স, UK আৰু US-ৰ লগত আছে। তো কমিউনিষ্টবিলাকে এইটো সময়ত ব্ৰিটিছক ছাপৰ্ট কৰা ষ্টাৰ্ট কৰিলে, বিকজ জাৰ্মানীয়ে ৰাছিয়াক এটেক কৰিছে। তো সেইটো কাৰণে কমিউনিষ্টবিলাকে এটা লেভেলত ব্ৰিটিছাৰ্ছবিলাকক ছাপৰ্ট কৰি আছিলে। মুছলিম লীগে অবভিয়াছলি এইটো মুভমেণ্টটো অপ'জ কৰিলে, আৰু এইটো বস্তু সিহঁতে ভাবিলে কি যদি ব্ৰিটিছে ইণ্ডিয়া এৰে তো তেতিয়াহ'লে মাইনৰিটিজবিলাক কমপ্লিটলি অপাৰেশ্যনত আহি যাব হিন্দুজৰ, বিকজ সিহঁতে এটা লেভেলত এইটো ভাবিছিল কি হিন্দুজে মেজৰিটি হৈ লৈ পেলাই সিহঁতৰ ওপৰত অলপমান অপমান কৰে। ঠিক আছে, তো হিন্দু মহাসভাও বয়কট কৰিলে এইটো মুভমেণ্ট কমপ্লিটলি, আৰু প্ৰিন্সলি ষ্টেট যোনকেইটা হয় মানে এইবিলাক ৰাজত্ব, তো ৰাজত্ববিলাকেও সৰু সুৰা ৰেছপন্স দিছে। গভমেণ্টে কি কৰিলে, গভমেণ্টে মাৰ্চিয়েলতো এপ্লাই নাই কৰা, কিন্তু ৰিপ্ৰেশ্যন কৰা ষ্টাৰ্ট কৰিলে, মানে যিকোনো লেভেলত অপ'জ কৰিব লাগে। মানুহে যদি কিবা গেডাৰিং কৰিছে তো সেই গেডাৰিংটো ৰখাব লাগে, মানুহক মাৰিব লাগে, যোনবিলাক লিডাৰ্ছ আছে সিহঁতক ধৰি পেলাই জেলত সোমাব লাগে। তো তেনেকুৱা ধৰণৰ এটিটিউডত গভমেণ্ট ৰিপ্ৰেশ্যনৰ কাম হৈ আছিলে। ঠিক আছে, তো লিডাৰলেছ হৈ গ'ল এই গোটেই মুভমেণ্টটো, আৰু ভাইলেঞ্চটো বহুত কমন হৈ গ'ল। এইটো অবভিয়াছলি আমি জানোৱেই কি যোনটো দিল্লী চলো আন্দোলন হয়, দিল্লী চলো আন্দোলনত কিহৰ কাৰণে হৈছিলে, বিকজ দিল্লী চলো আন্দোলনত এইটো কাৰণে হৈছিলে যে চববিলাক যিমানো কুইট ইণ্ডিয়া মুভমেণ্টৰ ফ্ৰীডম ফাইটাৰ্ছ হয় সিহঁতে দিল্লী গৈছিলে মাৰ্চ কৰিবলৈ, আৰু সিহঁতক প্ৰিজনত ভৰাই দিব লাগিছিল। তো সেইটো কাৰণে লিডাৰ্ছবিলাক নোহোৱা হ'ল, আৰু ৰিষ্ট্ৰেইন আৰু ভাইলেঞ্চ বহুত কমন হৈ গ'ল। যেতিয়া লিডাৰলেছ হৈ যায় তো বেছি ৰিষ্ট্ৰেইণ্ড হয় আৰু বেছি ভাইলেঞ্চ হয়। ঠিক আছে, আৰু এইটো যোনবিলাক চেণ্টাৰ্ছ অফ দ্য মুভমেণ্ট কোন ইমাৰ্জ হ'ল, ইষ্টাৰ্ণ ইউনাইটেড প্ৰভিন্সেছ, মানে UP ইষ্টাৰ্ণ পাৰ্ট, বিহাৰ, মিদনাপুৰ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকা। তো ষ্টুডেণ্ট, ৱৰ্কাৰ্ছ আৰু পেজেণ্টছবিলাক অবভিয়াছলি ইম্পৰ্টেণ্ট ৰোল প্লে কৰা হ'ল এই মুভমেণ্টটোত, আৰু যোনটো আপাৰ ক্লাছেছ আৰু বিউৰ'ক্ৰেচি হয় এইটো কৰিলে সিহঁতে। অবভিয়াছলি সিহঁতে কেতিয়াও ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ্ছক ছাপৰ্টটো কৰিব নোৱাৰে, তো সিহঁতে নকৰিলে, সিহঁতে ব্ৰিটিছৰ লগত লয়েল থাকিলে। আৰু এইটো সময়ত অবভিয়াছলি লয়েলটি এফেক্ট হৈছিলে, বাট ইমানো বেছি এফেক্ট হোৱা নাই যিমান বেছি এক্সপেক্টেড আছিলে। আৰু যেতিয়া এইটো বস্তু চোৱা হ'ল কি এই মুভমেণ্টটো এইটো মানে চেণ্টিমেণ্টত ৰান হৈ আছিলে যে ইণ্ডিয়াক ইণ্ডিয়ানছবিলাকে এইটো
দেখাব বিচাৰিছিল কি ইণ্ডিয়া কেতিয়াও ব্ৰিটিছাৰ্ছবিলাকে ৰুল কৰিব নোৱাৰে যদি ইণ্ডিয়ানছবিলাকৰ উইচ নাই। তো এইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট দেখুৱাব চেষ্টা কৰিছিলে আৰু ইয়াৰ কাৰণে বেছি গভমেণ্ট ৰিপ্ৰেশ্যন হৈ আছিলে। ঠিক আছে, তো স্পণ্টেনিটিও বহুত বাঢ়ি গৈছিলে এইটো সময়তে। আৰু স্পণ্টেনিটিটো কিয় বাঢ়ি গৈছিলে? বিকজ যোনটো লিডাৰ্ছ আছিলে, লিডাৰ্ছবিলাকে বহুত ক্ষেত্ৰত সিহঁতে ইনষ্ট্ৰাকশ্যনছ দিব নাছিলে, সিহঁতে জেইলত আছিলে। তো সেইটো কাৰণে স্পণ্টেনিটিটো বহুত বাঢ়ি গৈছিলে। আৰু মুভমেণ্টটোত এইটো বস্তু আমি জানি গৈছিলোঁ কি যোনটো ডিমাণ্ড ফৰ ইণ্ডিপেণ্ডেঞ্চ আছিলে সেইটো ইমিডিয়েট এজেণ্ডাত আছিলে নেশ্যনেল মুভমেণ্টত। আৰু এইটো কুইট ইণ্ডিয়াৰ যোনটো এছপেক্ট হয় এইটো কেতিয়াও ৰিট্ৰিটত নাযাব। তো এইটো বস্তু এটা ইম্পৰ্টেণ্ট এছপেক্ট আছিল। ঠিক আছে, তো ষ্ট্ৰাগলত আমি এইটোও চাওঁ কি কমন পিপল যিমান আছিলে সিহঁতে হিৰ'ইজিম আৰু মিলিটেঞ্চি দেখালে, অবভিয়াছলি ৰেভলিউচনেৰী ইনফ্লুৱেঞ্চেছ। আৰু সিহঁতে যোনটো ৰিপ্ৰেশ্যন, সিহঁতে যোনটো ভাইলেঞ্চ, যোনটো হেৰি কি কয় ক্লেছেছ হ'ল ব্ৰিটিছৰ লগত, সেইটো বহুত ব্ৰুটেলত হ'ল। আৰু চাৰ্কামষ্টেঞ্চেছ যোনটো হেৰি কি কয় ৰেজিষ্টেঞ্চটো আহিলে ব্ৰিটিছৰ পৰা, সেইটো আৰু বেছি ষ্ট্ৰং হ'ল। ঠিক আছে, তো এইটো সময়তে গান্ধীয়ে এটা ফাষ্ট কৰিলে। তো ফেব্ৰুৱাৰী 1943 গান্ধীয়ে এই ফাষ্টটো ষ্টাৰ্ট কৰিলে আৰু এটা লেভেলত গভমেণ্টক এগেইনষ্টত ষ্টাৰ্ট কৰিছিলে, গভমেণ্টৰ ভাইলেঞ্চক কণ্ডেম কৰিবলৈ। আৰু এইটো ফাষ্ট কমপ্লিটলি যোনটো ভাইলেঞ্চ ষ্টেটে প্ৰভাইড কৰি আছে সেইটোৰ এগেইনষ্টত আছিলে। তো ফাৰ্ষ্টে এইকেইটা বস্তু এচিভ কৰিলে, যদি লিটাৰেলি আমি কওঁ। যোনটো পাব্লিক মৰেল আছিলে এইটো সময়ত সেইটো বঢ়াই দিলে। বিকজ এটা লেভেলত পাব্লিকেও লাগিব লাগে, ইমান সিহঁতে কষ্ট কৰি আছে। সিহঁতে ষ্টুডেণ্টছ, পেজেণ্টছ, যিমানো সৰু সুৰা আইডেণ্টিটি, ইকনমিক আইডেণ্টিটি মানুহ আছে, সিহঁতে কমপ্লিটলি কুইট ইণ্ডিয়া মুভমেণ্ট পাৰ্টিচিপেট কৰি আছে। তো সিহঁতৰ এটা মৰেল লেভেলটো যদি আমি উঠাব পাৰোঁ, তো সেইটো কিমান ডাঙৰ এটা এচিভমেণ্ট হ'ব। ঠিক আছে, তো এণ্টি ব্ৰিটিছ ফিলিংটো আৰু বেছিকৈ হাইটেণ্ড হৈ গ'ল, বিকজ গান্ধীয়ে ইমান ডাঙৰ এটা মুভমেণ্ট ক্ৰিয়েট কৰিব চেষ্টা কৰিলে। আৰু সেইটোৰ যোনটো আণ্ডাৰটন আছিলে সেইটো কি হয় কি ব্ৰিটিছবিলাক যাব লাগে। তো সেইটো লেভেলত যেতিয়া মানুহে ভাবিলে কি আমাৰ ফ্ৰীডম ফাইটাৰ্ছ আৰু লিডাৰ্ছবিলাকে ইমান আমাৰ কাৰণে কৰিব চেষ্টা কৰি আছে, তো সেইটো আমি এটা লেভেলত আমি প্ৰাউড ফিল কৰোঁ আৰু আমি সিহঁতক আৰু বেছিকৈ ছাপৰ্ট দিওঁ। তো সেইটোও ইম্পৰ্টেণ্ট বস্তু হৈ গ'ল। পলিটিকেল এক্টিভিটিৰ কাৰণেও এইটো বহুত ডাঙৰ এটা অপৰচুনিটি ক্ৰিয়েট হোৱা নিচিনা লাগিলে। আৰু যোনটো গভৰ্ণমেণ্টৰ হাই হেণ্ডেডনেছ আছিলে সেইটো এক্সপ'জ হ'ল। আৰু আমি এইটো বস্তুও দেখি আছিলোঁ কি যোনটো গান্ধীৰ অপ'নেণ্টছ আছিলে সিহঁতেও হেৰি কি কয় তাৰ যোনবিলাক ডিমাণ্ডছবিলাক আছিলে সেইটো বস্তুটো ৰিফিউজ কৰিলে। আৰু গান্ধীয়ে যিহেতু এইটো এটা পেটাৰ্ণ হয় আৰু পেটাৰ্নাইজ বিহেভিয়াৰ আমি চাই আছোঁ কি গান্ধীয়ে এই কামটো কৰে যে কিবা এটা বস্তু সি মনাবলৈ গ'লে সি সদায় ফাষ্ট কৰে। আৰু ফাষ্টটো বা হেৰি কি কয় সি ধমকি দিয়ে, যদি মই নকৰোঁ তেওঁ ধমকি দিয়ে যে মই এই বস্তুটো যদি নকৰোঁ তো তেতিয়াহ'লে মই মৰি যাম, মানে মই নমৰালৈকে নাখাব পাৰোঁ, বিকজ মোক এই বস্তুটো মনাব লাগে। সেইটো আগতে ইভেন পুনা পেক্টতো মই কৈছোঁ কেনেকৈ আম্বেদকাৰে ছাবমিট কৰিছিলে গান্ধীৰ ডিমাণ্ডটোত ছেপাৰেট ইলেক্টৰেট নোলোৱাৰ, ৰিজাৰ্ভেশ্যন লোৱাৰ। আৰু তেনেকেই যিহেতু জিন্নাই বাৰে বাৰে কয় কি গান্ধীৰ লগত কিবা এটা বস্তু ডিল কৰা বহুত হাৰ্ড হয়। তো আমি সদায় নেহৰুক প্ৰিফাৰ কৰোঁ, বিকজ গান্ধীয়ে চব ক্ষেত্ৰতে ফাষ্ট বুলি কোৱা ষ্টাৰ্ট কৰে। আৰু ফাষ্ট মানে সেই ফাষ্টটো বহুত মানে টাইমলৈকে হ'ব। আৰু ফাষ্টত এটা হেৰি থাকে, এটা ভয় থাকে কি গান্ধী মৰি যাব। ঠিক আছে, তো এইটো বস্তু ইম্পৰ্টেণ্ট হয়। মাৰ্চ 23, 1943 পাকিস্তান ডে অবজাৰ্ভ হ'ল। এইটো ইৰেলেভেণ্ট টু দ্য গান্ধী ফাষ্ট হয়। তো এইটো জাষ্ট বিকজ সেই মুছলিমৰ যোনবিলাক ইছ্যুজ ক্ৰিপছ কমিশ্যনৰ টাইমৰ পৰা চলি আছে, তো সেইবিলাক বস্তু আৰু বেছিকৈ ইয়াত আপহোল্ড হ'ল। আৰু পষ্ট ৱাৰ নেশ্যনেল চিনাৰিঅ'ত আমি এইটোও চাম কি কমিউনেলিজিমৰ টেণ্ডেঞ্চিজটো বঢ়াৰ কাৰণে মুছলিমছবিলাক আৰু বেছিকৈ হেৰি হৈ গ'ল, ইণ্ডিয়ানছবিলাকৰ পৰা আঁতৰি গ'ল। ঠিক আছে, তো যোনটো ফেমিন অফ 1943 হয় সেইটো ইম্পৰ্টেণ্ট হৈ যায়। বিকজ আমি এজ ইউজুৱেল জানো কি ব্ৰিটিছাৰ্ছৰ সময়ত চবতছে বেছি ইণ্ডিয়াত ফেমিনছ হৈছিলে। আৰু ফেমিনছবিলাকৰ ৰিজনছ বহুত আছিলে। ফেমিনছবিলাকৰ ওৱান অফ দ্য মেজৰ ৰিজন আছিলে বিকজ অফ দ্য হেৰি কি কয় ইকনমিক চিটুৱেশ্যন। ৱৰ্ল্ড ৱাৰৰ পাছত ইকনমিক চিটুৱেশ্যন ইণ্ডিয়াৰ বহুত বেয়া হৈ গৈছিলে।
আৰু এইটো সময়তে যোনবিলাক ৱৰ্ষ্ট এফেক্টেড এৰিয়াজ আছিলে আমাৰ এৰাউণ্ডত, সেইটো চাউথ ৱেষ্ট বেংগল হয়, বেংগলতে চবতছে বেছি ফেমিনছ হৈ গৈছে। আৰু যোনবিলাক কজেছ আছিলে ফেমিনছৰ, সেইটো এইবিলাক যদি আমি ফলোয়িং পইণ্টছত যদি আমি কেপচাৰ কৰিব বিচাৰোঁ, তো আৰ্মি যোনটো সেইটো সময়ত ৱৰ্ল্ড war 2 যোনটো আৰ্মি আছিলে, সিহঁতক যিহেতু খাদ্য হেৰি লাগে, বস্তু লাগে, তো সেইটো কাৰণে সিহঁতৰ কাৰণে ফুড ষ্টাফছবিলাক কমপ্লিটলি ডাইভাৰ্ট হ'ল। ঠিক আছে, ৰাইচ ইম্পৰ্ট যোনটো বাৰ্মাৰ পৰা আহিলে আৰু চাউথ ইষ্ট এছিয়াৰ পৰা আহি আছিলে, সেইটো ৰখোৱা গ'ল এইটো সময়ত। ঠিক আছে, আৰু ফেমিনে এইটো বস্তু দেখালে কেনেকৈ মিছমেনেজমেণ্ট হৈ গৈছিলে আৰু প্ৰফিটিয়াৰিং হৈ আছিলে। ৰাচনিং মেথড যোনবিলাক আছিলে, সেইবিলাক খালি বিগ চিটিজৰে আছিলে। তো ক'বলৈ গ'লে প্ৰথমটোতো তোমাৰ ৰিজনছ আছিলে আৰ্মি ডিৰেক্টলি ডাইভাৰ্ট কৰি দিয়া, যিখিনি ফুড ষ্টেপছ মানে ফুড মেটেৰিয়েল আৰু যিমানো ইটিং মেটেৰিয়েল আছিলে, সেইবিলাক কমপ্লিটলি আৰ্মিৰ কাৰণে সেই বস্তুটো ডাইভাৰ্ট কৰা হ'ল। আৰু যোনটো ৰাইচ ইম্পৰ্টছ আগৰ পৰা প্লেণ্ড আছিলে বাৰ্মা আৰু চাউথ ইষ্ট এছিয়াৰ পৰা অহা, তো সেই ৰাইচ ইম্পৰ্টছখিনি ৰখাই দিলে, বিকজ ব্ৰিটিছাৰ্ছে পইচা বচাবৰ চেষ্টা কৰি আছিল এইটো সময়ত। আৰু ফেমিনটো এইটো কাৰণে বেছিকৈ বাঢ়ি গ'ল, বিকজ যিবিলাক ফুড আইটেমছ আছিলে সেইবিলাকৰ মিছমেনেজমেণ্ট হোৱা ষ্টাৰ্ট হ'ল। আৰু প্ৰফিটিয়াৰিং, বিকজ প্ৰফিটিয়াৰিং কি হয়, কি তুমি কিবা এটা বস্তু যদি ষ্টকত ৰাখা, তাৰপৰা প্ৰফিট উঠাবলৈ চেষ্টা কৰা। তো সেই ৰেচনিং মেথডছবিলাক আৰু যোনবিলাক প্ৰফিটিয়াৰিং আমি চাই আছিলোঁ, সেইবিলাক বস্তু বিগ চিটিজত বেছি আছিলে। তো এইটো কাৰণে যোনবিলাক হেৰি কি কয় স্মল ৰুৰেল এগ্ৰেৰিয়ান পাৰ্টছ হয়, তো এগ্ৰেৰিয়ান পাৰ্টছৰ মানুহবিলাকে বেছিকৈ চাফাৰ কৰিব লগা হ'ল এইটো কাৰণে। ঠিক আছে, তো যোনটো এইটো সময়ত আৰু এটা ইণ্টাৰেষ্টিং আমি অবজাৰভেশ্যন চাওঁ, আৰু এইটো ইণ্টাৰেষ্টিং অবজাৰভেশ্যন হয় তো ৰাজগোপালাচাৰীৰ ফৰ্মুলা। তো ৰাজগোপালাচাৰী কোন আছিলে? তো ৰাজগোপালাচাৰীয়ে এজন মানে এনেকুৱা এটা ফৰ্মুলা ক্ৰিয়েট কৰিছিলে, য'ত মুছলিম লীগ আৰু কংগ্ৰেছে নিজৰ নিজৰ ডেলিবাৰেশ্যনত, বিকজ যিহেতু আমি জানো কি ক্ৰিপছে অট'মেটিকলি কৈ দিলে কি কনষ্টিটিউচনেল প্ৰভিজন চব থাকিব, খালি এটা গভৰ্ণৰ জেনেৰেল আৰু ডমিনিয়ন ষ্টেটাছৰ আণ্ডাৰত হ'ব। বাট কংগ্ৰেছে এইটো সময়ত কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ বিচাৰি আছিলে। বাট যিও নহওক, যদি কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ আমি পাওঁ বা ডমিনিয়ন ষ্টেটাছত পাওঁ, তো আমি এটা কনক্লুজনত আহিব লাগিব কি মুছলিম লীগ আৰু কংগ্ৰেছে কেনেকুৱা ধৰণৰ বস্তু বিচাৰে। মুছলিম লীগে বিচাৰি আছিলে ছেপাৰেট কনষ্টিটিউশ্যন ইন ছেপাৰেট প্ৰভিন্স। তো এইটো বস্তু ষ্টেফাৰ্ড ক্ৰিপছে, যিহেতু ক্ৰিপছ কমিশ্যনত বস্তুটো আছিলে, এইটো কংগ্ৰেছৰ কাৰণে কমপ্লিটলি একচেপ্টেবল নহয়, বিকজ কংগ্ৰেছে ইউনাইটেড ইণ্ডিয়া ডিমাণ্ড কৰি আছিলে। ঠিক আছে, তো ৰাজগোপালাচাৰী ফৰ্মুলাটো আমি পঢ়ি লওঁ আগতে। তো যোনটো ফৰ্মুলা হয় ৰাজগোপালাচাৰী, CR বুলিও কয়, ৰাজগোপালাচাৰী বুলিও কওঁ, এজন ভেটেৰেন কংগ্ৰেছ লিডাৰ। এইটোৱে কংগ্ৰেছ আৰু লীগ কৰ্পৰেশ্যনৰ 1944ৰ কাৰণে এটা প্লেন বনালে। আৰু এই প্লেনত কি কি বস্তু আছিলে, কি মুছলিম লীগে এণ্ডৰ্ছ কৰিব কংগ্ৰেছৰ ডিমাণ্ড যোনটো ইণ্ডিপেণ্ডেঞ্চৰ হয়, সেইটো প্ৰথম পইণ্ট। আৰু লীগে কোঅপাৰেট কৰিব কংগ্ৰেছক যে কংগ্ৰেছে এটা প্ৰভিজনেল গভৰ্ণমেণ্ট এটা বনাওক চেণ্টাৰত, প্ৰভিঞ্চিয়েল নহয়, প্ৰভিজনেল মানে যোনটো গভৰ্ণমেণ্ট এতিয়ালৈকে প্লেন হোৱা নাই, বাট তাৰ এটা কিবা এটা আইডিয়া আছে কি সেইটো ফৰ্ম হ'ব লাগে। ঠিক আছে, তো যেতিয়া ৱাৰটো খতম হ'ব, এইটো কমপ্লিটলি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কথা কৈছে, যে যোনটো পপুলেশ্যন হয় মুছলিম মেজৰিটি এৰিয়াজৰ নৰ্থ ৱেষ্ট আৰু নৰ্থ ইষ্টত, সেইটোৱে প্লেবিচাইডেদি ডিচাইড কৰিব কি সিহঁতে এটা ছেপাৰেট ছভাৰেন ষ্টেট বিচাৰিছে নে নাই। ঠিক আছে, তো এতিয়া যে যোনটো কাশ্মীৰৰ কেছতো ঠিক আছে কয় যে এটা প্লেবিচাইড এটা অৰ্গেনাইজ কৰিব লাগিছিল, কি কাশ্মীৰ ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছে, পাকিস্তানৰ ওচৰত যাব বিচাৰিছে নে ইণ্ডিয়াৰ ওচৰত যাব বিচাৰিছে। তো সেই বস্তুটো আগতে সেই ৰাজগোপালাচাৰী ফৰ্মুলাত ডিছকাছ হৈ গৈছে। ঠিক আছে, তেতিয়াহে এইবিলাক বস্তু ডিচাইড হ'ব ৱেডাৰ আমি যোনটো ছেপাৰেট কনষ্টিটিউশ্যন দিব লাগে নে নাই প্ৰভিঞ্চেছবিলাক। মেইনলি যোনটো মুছলিম লীগে ডিছকাছ কৰি আছিলে মুছলিম মেজৰিটি ৰিজনছবিলাকৰ কাৰণে, এস্পেচিয়েলি নৰ্থ ৱেষ্ট আৰু নৰ্থ ইষ্টৰ ৰিজনত, বিকজ এইখিনি এৰিয়াতে চবতছে বেছি মুছলিমছ আছিলে, ডিফাৰেণ্ট জ'নছ আৰু ৰিজনছৰ। ঠিক আছে, যদি একচেপ্টেঞ্চ আছে পাৰ্টিশ্যনত, তো এগ্ৰিমেণ্ট এটা বনিব জইণ্টলি। আৰু ইয়াত বহুতখিনি ডিফাৰেণ্ট টাইপছ অফ থিমছত ডিছকাশ্যন হ'ব। সেইটো হ'ব চবতছে ডাঙৰ ইম্পৰ্টেণ্ট ডিফেন্স, কমাৰ্চ আৰু কমিউনিকেশ্যনছ, এইকেইটা এছপেক্টত চবতছে বেছি ডিলিং হ'ব। ঠিক আছে,
আৰু এইবিলাক টাৰ্মছ তেতিয়া অপাৰেটিভ হ'ব যদি ইংলেণ্ডে ট্ৰান্সফাৰ কৰে ফুল পাৱাৰ্ছ টু ইণ্ডিয়া। ঠিক আছে। আৰু এইটো কি অবজেকশ্যন যোনটো ৰাজগোপালাচাৰী ফৰ্মুলা আছিলে 1944ত কংগ্ৰেছ লীগ কৰ্পৰেশ্যনত, তো ইয়াত অবজেকশ্যন জিন্না এটাই ৰাখিছে কি হেৰি কি কয় কংগ্ৰেছে প্ৰথম কথা টু নেশ্যন থিয়ৰিটো একচেপ্ট কৰক, আৰু যোনটো হিন্দু লিডাৰ্ছ হয় যেনেকৈ বীৰ সাভাৰকাৰ, সিহঁতে চিআৰ প্লেনটো কমপ্লিটলি কণ্ডেম কৰিলে। মানে বস্তুটো সিহঁতে একচেপ্ট কৰা নাই কি এনেকৈ মুছলিমছবিলাকে ডিচাইড কৰিব পাৰিব নিজৰ ষ্টেটহুডটো। বাট জিন্নাই এইটো বস্তু ক'লে কি কংগ্ৰেছে টু নেশ্যন থিয়ৰিটো অবভিয়াছলি একচেপ্ট কৰক, আৰু ৰিগাৰ্ডলেছ অফ মুছলিম যোনটো ভোট আহিব মুছলিম মেজৰিটি এৰিয়াজৰ পৰা, সেই বস্তুটো একচেপ্ট কৰক কি টু নেশ্যন হয়, মানে বহুত হিন্দুজ এণ্ড মুছলিমছ আৰ বহুত ছেপাৰেট নেশ্যনছ। তো এই বস্তুটো হয়। ঠিক আছে। তো তাৰপিছত ইম্পৰ্টেণ্ট এটা বস্তু আহি যায়, সেইটো হ'ল প্ৰথমতে ৰাজগোপালাচাৰী ফৰ্মুলা আমি পঢ়িলোঁ 1944ত। তাৰপিছত ইম্পৰ্টেণ্ট আহি যায় দেজাই লিয়াকত বেগ। ঠিক আছে। আৰু এইটো হয় ভোলাভাই দেজাই যোনজন হয়, তেওঁ লিয়াকত আলী খানক লগ পালে, আৰু বহুত যোনকেইটা ইমান পিভটেল আৰু ইম্পৰ্টেণ্ট লিডাৰ্ছ হয়, সিহঁতে এটা ড্ৰাফ্ট এটা প্ৰপ'জ কৰিলে যে এটা ইণ্টাৰিম গভৰ্ণমেণ্ট এটা চেণ্টাৰত বনক, য'ত ইকুৱেল নাম্বাৰ্ছ থাকক পাৰ্চন, যোনটো কংগ্ৰেছৰ পৰা নমিনেট হ'ব আৰু লীগ নমিনেট হ'ব চেণ্ট্ৰেল লেজিছলেচাৰত, আৰু হেৰি কি কয় 20% ৰিজাৰ্ভ ছিট হ'ব মাইনৰিটিজ। ঠিক আছে। তো এইটো বস্তু ডিচাইড হ'ল, বাট মষ্টলি বিকজ লীগৰ ইমান প্ৰেজেঞ্চ নাই থ্ৰু আউট দি লেজিছলেচাৰ, বহুত কম জেগাতে প্ৰেজেঞ্চ আছে, তো এই বস্তুটো পিছতকে হেৰি হ'ল কি কয় কণ্ডেমড হ'ল, বিকজ লীগৰ এনেকুৱা এক্সপনেঞ্চিয়েল হেৰি নাই, এক্সপনেঞ্চিয়েল ৰিপ্ৰেজেণ্টেশ্যন নাই কি লীগৰ কথাটো এইটো লেভেলত ইমান ষ্ট্ৰং লেভেলত শুনা হওক। ঠিক আছে। তো ৱেভেল প্লেন এইটো ইম্পৰ্টেণ্ট হয়। তো ঠিক আছে। তো গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ চলিউশ্যন হেৰি কৰিলে ভাবিলে এইটো ক্ষেত্ৰত। তো জেনেৰেল ইলেকশ্যন আছিলে ইংলেণ্ডত, সেইটো চিডিউল আছিলে তোমাৰ মিড 1945ত, আৰু কনজাৰভেটিভছে হেৰি কি কয় বিচাৰি আছিলে কি এটা চলিউশ্যনত আহক, এই গোটেই ৱাৰৰ ৰিলেটেড চলিউশ্যনত আহক। তো এলায়েন্সবিলাকৰ তাত এটা প্ৰেছাৰ আছিলে কি ইণ্ডিয়ানছবিলাকে কোঅপাৰেট কৰক ৱাৰত, আৰু গভৰ্ণমেণ্টবিলাকে এইটো বিচাৰি আছিলে কি ইণ্ডিয়ান যোনটো চেনেলছ হয়, এনাৰ্জি হয়, সেইটো এনেকুৱাকৈ যাওক ব্ৰিটিছৰ লগত প্ৰফিটেবল হওক। মানে ক'বলৈ গ'লে ইণ্ডিয়া এতিয়া কুইট ইণ্ডিয়া মুভমেণ্টৰ থ্ৰু দি নিজৰ কনষ্টিটিউচনেল অটনমিটো ডিমাণ্ড কৰি আছিলে, বাট সিহঁতে বিচাৰি আছিলে কি ইণ্ডিয়াৰ যোনটো ষ্ট্ৰেংথ হয় সেইটো সিহঁতে ইউজ কৰিব পাৰে, সেইটো সময়ৰ গভৰ্ণমেণ্টে ইউজ কৰিব পাৰে। তো যোনটো প্লেন এ কনফাৰেঞ্চ আছিলে এইটো কনভিন কৰিলে লৰ্ড ৱেভেলে, এইটো চিমলাত হ'ল প্লেন এ কনফাৰেঞ্চটো জুন 1945ত। আৰু মেইন প্ৰপ'জেল যোনটো ৱেভেল প্লেনত ৰাখিলে এইকেইটা এইটো আছিলে যে প্ৰথম কথা ফৰ দ্য ফাৰ্ষ্ট টাইম এইটো বস্তু এনেকুৱাকৈ ডিচাইড হ'ল যে গভৰ্ণৰ জেনেৰেলক এৰি লৈ পেলাই যিমান কমাণ্ডাৰ ইন চিফ আছে আৰু যিমান এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ্ছ হয় সেইবিলাক চব ইণ্ডিয়ানছ হ'ব প্ৰথম। ঠিক আছে। হিন্দুজ আৰু মুছলিমছক ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন প্ৰভাইড কৰা হ'ব। ঠিক আছে। কাউন্সিলটো ৰিকনষ্ট্ৰাক্ট হ'ব, আৰু সেই কাউন্সিলটো ইণ্টাৰিম গভৰ্ণমেণ্টৰ নিচিনা ফাংচন কৰিব, বাট উইদিন দ্য ফ্ৰেমৱৰ্ক অফ দ্য 1935 এক্ট। ঠিক আছে। সেইটো কমপ্লিটলি মানে যোনটো তোমাৰ কাউন্সিলটো ৰিকনষ্ট্ৰাক্ট হৈছে, আৰু সেইটো কমপ্লিটলি চেণ্ট্ৰেল এছেম্বলি ৰেছপনচিবল নহয়। ঠিক আছে। 1935 এক্টৰ ফ্ৰেমৱৰ্কত আহে। তো এইটো যোনটো কাউন্সিলটো ৰিকনষ্ট্ৰাক্ট হৈছে ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যনৰ, সেইটো কমপ্লিটলি 1935 এক্টৰ ফ্ৰেমৱৰ্কত হেৰি ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যনৰ ফাংচন কৰিব। ঠিক আছে। গভৰ্ণৰ জেনেৰেলৰ ভিটো পাৱাৰটো এতিয়াও আছে এডভাইচ অফ মিনিষ্টাৰ্ছৰ থ্ৰু দি, আৰু মিনিষ্টাৰ্ছবিলাকো ৰিপ্লেচেবল আছিলে আগলৈকে, এতিয়াও ৰিপ্লেচেবলে হয়। হেৰি কি কয় যোনবিলাক ৰেপ্ৰেজেণ্টেটিভছ হয় ডিফাৰেণ্ট পাৰ্টিজৰ, সিহঁতে এটা জইণ্ট লিষ্ট যোনটো ভাইচৰয় দিব পাৰে ৰিগাৰ্ডিং নমিনেশ্যন যোনটো এক্সিকিউটিভ কাউন্সিলত হ'ব, আৰু যদি জইণ্ট লিষ্ট এটা পচিবল নহয় তো তেতিয়া ছেপাৰেট লিষ্টবিলাকো ছাবমিট কৰিব পাৰে। তো ক'বলৈ গ'লে যোনটো পাৰ্টিজ আছে সিহঁতৰ হেৰি কি কয় যোনটো এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰশ্বিপ হয় সেইটোৰ ওপৰত পাৱাৰ আছে, আৰু সিহঁতে সেই লিষ্টটো
ভাইচৰয়ক দিবও পাৰে। ঠিক আছে। আৰু যিবিলাক পচিবিলিটিজ হয় ৰিগাৰ্ডিং জইনিং অফ ডিফাৰেণ্ট টাইপছ অফ পিপল, সেইটো নেগচিয়েশ্যনছত অপেন আছে। আৰু নিউ কনষ্টিটিউশ্যনত কেনেকুৱা ধৰণৰ প্ৰভিজন হ'ব, সেইটো কেনেকুৱা হ'ব লাগে, সেইটো বস্তু ডিচাইড হ'ব যদি ৱাৰটো ব্ৰিটেইনে জিকে। ঠিক আছে। তো মুছলিম লীগৰ কি ষ্টেণ্ড আছিলে ৱেভেল প্লেনৰ লৈকে, বিকজ বহুতখিনি বস্তু যিখিনি অট'মেটিকলি মানে কেইটামান বস্তু বহুত টেকনিকেল হয় ৰিগাৰ্ডিং হিন্দুজ আৰু মুছলিমছৰ ৰিকনষ্ট্ৰাক্টেড কাউন্সিল ৰিপ্ৰেজেণ্টেশ্যনটো, যোনটো চেণ্ট্ৰেল এছেম্বলি পাৰ্ট নহয়, সেইটো কমপ্লিটলি সিহঁতৰ ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন আছে। তো সেইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হয় গভৰ্ণৰ জেনেৰেলৰ ভিটো এক্সাৰচাইজটো। আৰু যোনটো ৰিপ্ৰেজেণ্টেটিভছ হয় ডিফাৰেণ্ট পাৰ্টিজত এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰৰ নমিনেশ্যনটো, তো সেইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হয়। তো নিউ কনষ্টিটিউশ্যনৰ যিবিলাক প্ৰভিজনছ হয় সেইবিলাক ডিছকাশ্যনৰ যোনটো এছপেক্ট হয় সেইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হয়। তো সেইবিলাক চব পাৰ্ট কিহৰ হয়, ৱেভেল প্লেনৰ পাৰ্ট হয়। ঠিক আছে। তো মুছলিম লীগৰ ষ্টেণ্ড এইটো সময়ত কি আছিলে, কি মুছলিম লীগে প্ৰথমতেতো ক্লেইম কৰিলে কি সিহঁতক কিবা ভিটো লাগে কাউন্সিলত, আৰু যদি সিহঁতৰ ডিচিশ্যনছবিলাক অপ'জড হয়, আৰু মুছলিমছক এটলিষ্ট 2/3 মেজৰিটি লাগে কিবা এটা বস্তু এপ্ৰুভ কৰিবলৈ। ঠিক আছে। কংগ্ৰেছৰ ষ্টেণ্ড আছিলে কি কংগ্ৰেছে এই প্লেনটো অবজেক্ট কৰিলে, আৰু এইটো বস্তু দেখালে কি এইটো এটা এটেম্প্ট হয় কি কংগ্ৰেছৰ ষ্টেটাছটো কমপ্লিটলি এজ এ পিয়ৰলি কাষ্ট হিন্দু পাৰ্টি কৰিবলৈ। আৰু আহ, আহ, তো আৰু এইটো বস্তু কংগ্ৰেছে ইনচিষ্ট কৰিলে কি কংগ্ৰেছে ডিফাৰেণ্ট ডিফাৰেণ্ট টাইপ অফ মেম্বাৰ্ছ যোনবিলাক কমিউনিটিজ আৰু নমিনিজ হয় সিহঁতক ইনক্লুড কৰক নিজৰ লগত, আৰু কংগ্ৰেছৰ লগত কাম কৰিবলৈ এটা লেভেলত এছিষ্ট কৰক। বিকজ ইয়াত কমপ্লিটলি বিকজ মুছলিম লীগক দেখালে ন কি হিন্দু আৰু মুছলিমৰ যোনটো তোমাৰ চেণ্ট্ৰেল এছেম্বলি ৰেপ্ৰেজেণ্টেটিভ হিচাপত নেদেখাই লৈ পেলাই এটা লেভেলত হিন্দুজ আৰু মুছলিমছৰ ইকুৱেল ৰেপ্ৰেজেণ্টেশ্যনত দেখালে, ইয়াত মুছলিমছবিলাকক মুছলিম লীগৰ লগত দেখালে, আৰু কংগ্ৰেছক এজ এ হিন্দু পাৰ্টি বুলি দেখালে। তো এই বস্তুটো কংগ্ৰেছে অলপমান এগ্ৰী নকৰিছিলে, আৰু কংগ্ৰেছে এই বস্তুটো ইনচিষ্ট কৰিছিলে কি কংগ্ৰেছত চব ধৰণৰ মেম্বাৰ আছে, চব ধৰণৰ কমিউনিটি মানুহ আছে, আৰু সিহঁতৰ নমিনিজবিলাকেও ছেম লেভেলত সিহঁতৰো প্ৰজেকশ্যন হওক এজ লিডাৰ্ছ অফ অল কমিউনিটি, নট জাষ্ট ওৱান কমিউনিটি। ঠিক আছে। তো কি বস্তু ষ্টেণ্ড আছিলে, মুছলিম লীগৰ ষ্টেণ্ড আছিলে কি এটা ভিটো দিয়া যাওক, যদি ডিচিশ্যনছবিলাক অপ'জ কৰিব পাৰি মুছলিমে এনেও 2/3 মেজৰিটি ল'ব লাগিব এপ্ৰুভেলৰ কাৰণে, আৰু 2/3 মেজৰিটি যদি নাপায় সিহঁতে কিবা এটা ভিটো পাওক। ঠিক আছে। তো ৱেভেলে এইটো বস্তু দিলে, যোনটো মুছলিমছে যোনটো ভাৰ্চুৱেল ভিটোৰ পাৰ খুজিছিলে এই বস্তুটো ৱেভেলে দি দিলে। তো এইটো এটা মিষ্টেক বুলিও কোৱা হ'ল। আগত যেনেকৈ আমি যাওঁ, তো এইটো এটা মুছলিম বিলাকে এইটো মিষ্টেক বুলিও বস্তুটো ক'লে, বিকজ লীগৰ যোনটো ডিমাণ্ড আছিলে সেই ডিমাণ্ডটোৱে আৰু বেছি হিন্দুজ আৰু মুছলিমছৰ মাজত যোনটো ৰিফ্ট ক্ৰিয়েট হৈ গৈছিলে সেই ৰিফ্টটো আৰু ষ্ট্ৰেংথেন কৰা ষ্টাৰ্ট কৰিলে। ঠিক আছে। তো ইণ্ডিয়ান নেশ্যনেল আৰ্মি আৰু সুভাষ চন্দ্ৰ বোস এইটো এছপেক্টটো ইম্পৰ্টেণ্ট হয়। তো সুভাষ চন্দ্ৰ বোস এজ ইউজুৱেল আমি জানো কি এজন ইণ্ট্ৰপিড মেন আছিলে। তেওঁ ইণ্ডিয়ান চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন 4th পজিশ্যন ছিকিউৰ কৰিছিলে, বাট তেওঁ ছাৰ্ভিচটো এৰিলে 1921-ত, আৰু এইটো এৰি লৈ পেলাই তেওঁ ফ্ৰীডম ষ্ট্ৰাগলত ইনভলভ হ'ল। তেওঁ পলিটিকেল গুৰু কোন আছিলে, চিত্তৰঞ্জন দাস, আৰু তেওঁ মেয়ৰো বনিলে কেলকাতাৰ 1923-ত এটা বহুত য়ং এজত। ঠিক আছে। আৰু মাৰ্চ 1940-ত বোছে এটা এণ্টি কম্প্ৰমাইজ কনফাৰেঞ্চো লঞ্চ কৰিছিলে ৰামগড়ত, মানে কনভিন কৰিছিলে।
আৰু এইটো সময়তে তেওঁ এটা জইণ্ট এফৰ্ট বনাইছিল ফৰৱাৰ্ড ব্লক আৰু কিষাণ সভাত মানুহ অলপমান হেৰি কৰিবলৈ, ঠিক আছে, ভৰ্তি কৰিবলৈ। আৰু এইটো এটা যোনটো কনফাৰেন্সো যিখিনি ইছ্যুজ ডিছকাছ হৈছে এয়া ফৰৱাৰ্ড ব্লক আৰু কিষাণ সভাৰে বস্তু ডিছকাছ হৈছে। তো কিষাণ সভা অবভিয়াছলি তাৰ লগত তাই আৰু এলাই কৰিছে। ফৰৱাৰ্ড ব্লকটো হেৰি কি কয় বছ পাৰ্টি আছিলে, তাৰ আৰু এটা পাৰ্টি আছিলে ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স লীগ বুলি কয়, সেইটো বছে ক্ৰিয়েট কৰা, সেইটো ফৰৱাৰ্ড ব্লকৰ আগত, ঠিক আছে। তো বছে হেৰি কি কয় তেওঁক নেতাজী বুলি ক'লে জাৰ্মানীৰ মানুহবিলাকে, আৰু তেওঁৱে জয় হিন্দ বুলি যোনটো শ্লোগান হয় এইটো প্ৰথমবাৰ হেৰি কি কয় কৈছিলে ফ্ৰী ইণ্ডিয়া চেণ্টাৰ জাৰ্মানীত। আৰু ৰেগুলাৰ ব্ৰডকাষ্ট তেওঁ এই বাৰ্লিন ৰেডিঅ'ৰ পৰা কৰা ষ্টাৰ্ট কৰিলে জানুৱাৰী 1942 যে কেনেকৈ আমি ইণ্ডিয়ানছবিলাকক হেৰি কৰিম কি কয় সিহঁতৰ যোনটো ইণ্ডিপেণ্ডেণ্ট ষ্টেট হয় সেইটো বিষয়ে আমি ডিছকাছ কৰিম আৰু সিহঁতক আৰু বেছি মটিভেট কৰিম এইটো বস্তু জনাবলৈ কি সিহঁতৰো নিজৰ এটা কাণ্ট্ৰি আছে আৰু নিজৰ এটা ৰিজন আছে য'ত সিহঁতে প্ৰাউড ফিল কৰিব পাৰে, ঠিক আছে। তো আইনে কেনেকৈ ফৰ্মেশ্যন হ'ল আৰু কি কোনটো সিহঁতৰ ফেজেছত সিহঁতৰ ডেভেলপমেণ্ট হৈছে, তো এইটো ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। তো হেৰি কি কয় প্ৰথম যোনটো তোমাৰ ইণ্ডিয়ান প্ৰিজনাৰ্ছ অফ ৱাৰ POW টাৰ্মিনলজিটো আৰম্ভ হ'ল সেইটো মোহন সিঙৰ পৰা আৰম্ভ হ'ল। এজন তোমাৰ POW আছিলে আৰু জেপানিজে এইটো প্ৰথমবাৰ ইণ্ডিয়ান প্ৰিজনাৰ যোনটো POW হয় মোহন সিঙক সেই তেওঁক হেৰি কি কয় হেণ্ড অভাৰ কৰিলে। আৰু তেতিয়া যোনটো INA যেতিয়া এষ্টাব্লিছ হৈছিলে তেতিয়া মোহন সিঙক এজ এ ৰিক্ৰুট ল'লে, ঠিক আছে। তো INA প্ৰথম কথা বহুত বেছি বুষ্ট পালে বিকজ ক'বলৈ গ'লে আমি সদায় চাওঁৱে কেনেকৈ পেৰেলেল চলিয়ে থাকে। কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত আছিল, চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত বছে চলাই আছিল ফৰৱাৰ্ড ব্লকৰ থ্ৰু দি, কি ৰেভলিউচনাৰিজবিলাকে অল্টাৰনেটিভ কিবা কিবি কৰিয়ে থাকে। বাট এইটো কথাও মিছা হ'ব কি ৰেভলিউচনাৰিজবিলাকে অট'মেটিকলি ইণ্ডিয়ান কনচিয়াছনেছ আৰু ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চৰ মাইণ্ডছেটত সোমাই গ'ল আৰু ৰেভলিউচনাৰিজবিলাক এণ্ট্ৰি পালে থ্ৰু জৱাহৰলাল নেহৰু আৰু সুভাষ চন্দ্ৰ বোছ। নেহৰু অলপমান আইডিঅ'লজিটো এইটো সময়ত চেঞ্জ হোৱা আমি দেখোঁ, ঠিক আছে। বাট মষ্টলি অল্টাৰনেটিভ ষ্ট্ৰাগলত সিহঁতে বস্তুবিলাক কৰিয়ে আছে। কংগ্ৰেছৰ ডিমাণ্ডছবিলাক কেনেকৈ হেৰি কি কয় ফুল ইণ্ডিপেণ্ডেঞ্চৰ ইভেন চাইমন কমিশ্যন চিভিল ডিছঅবিডিয়েঞ্চৰ টাইমৰ পৰা আমি চাই আছোঁ কি ক্ৰিপছ কমিশ্যন হওক বা অগষ্ট অফাৰ হওক তেতিয়াৰ পৰাই যেনেকৈ হেৰি কি কয় কনষ্টিটিউচনেল ৰেপ্ৰেজেণ্টেশ্যনৰ কথা আহি আছে তেতিয়া কমপ্লিটলি যোনটো কংগ্ৰেছৰ পক্ষ আছে কংগ্ৰেছে কমপ্লিট আৰু ছভাৰেইন অট'নমি কথাই কৈ আছে, ঠিক আছে। তো INAও বহুত ডাঙৰ এটা বুষ্ট পালে এইটো কুইট ইণ্ডিয়া মুভমেণ্টৰ টাইমত আৰু ছেপ্টেম্বৰ 1942 প্ৰথম ডিভিজন এটা INA বনিলে আৰু ইয়াত 16,300 মেন ৰিক্ৰুটমেণ্টত আহিলে, ঠিক আছে। তো ছেকেণ্ড ফেজ যোনটো আমি চাওঁ বিগিন হ'ল তোমাৰ সুভাষ বোস আহিল ছিংগাপুৰত আৰু জুন 1943 সুভাষ চন্দ্ৰ বোস আৰু তেওঁ এটা হেৰি কি কয় চিউডানেমত আহিছিলে ছিংগাপুৰত সেইটো সময়ত আবিদ হুছেইন বুলি। তেওঁ ছিংগাপুৰৰ পৰা টকিঅ' আহিলে আৰু জেপানিজ প্ৰাইম মিনিষ্টাৰ এজন মিলিটাৰী জেনেৰেল হয় একচুৱেলি, প্ৰাইম মিনিষ্টাৰ ট'জ' ইভেন দ্য মিলিটাৰী জেনেৰেল, ঠিক আছে। তো ট'জ'ক লগ কৰি লৈ পেলাই এইটো এটা জইণ্ট ডিল সিহঁতে কৰিলে যে কেনেকৈ আমি যোনটো আমি জাপানে হেৰি কি কয় ৱাৰ ফ্ৰণ্ট এটা খুলিব থ্ৰু ছাউথ ইষ্ট এছিয়া থ্ৰু বাৰ্মা ইণ্ডিয়াত এণ্টাৰ কৰিব চেষ্টা কৰিব, তাত কেনেকৈ ইণ্ডিয়ানছবিলাকে ছাপৰ্ট কৰিব পাৰে, ঠিক আছে। জাপানৰ ৰাজবিহাৰী বোস যোনজন হয় তেওঁ এজন নেচাৰেলাইজ চিটিজেন বনি লৈ পেলাই আহিলে আৰু তেওঁৱে ইণ্ডিয়ান ক্লাব অফ টকিঅ' বনালে আৰু তেওঁ এইটো সময়ত বহুত লেকচাৰ্ছবিলাক দিয়া আৰম্ভ কৰিলে ৰিগাৰ্ডিং ইভলছ অফ ৱেষ্টাৰ্ণ ইম্পেৰিয়েলিজিম। তো ৰাজবিহাৰী বোসটো কমপ্লিটলি এটা ডিফাৰেণ্ট আইডেণ্টিটি হয়, ডিফাৰেণ্ট মানুহ হয়, SC বছৰ লগত ৰিলেটেড নহয়, ঠিক আছে। তো সুভাষ চন্দ্ৰ বোসে বনিলে সুপ্ৰিম কমাণ্ডাৰ এইটো সময়ত INA অন অগষ্ট 25 অক্টোবৰ 21 1943 সুভাষ বোসে প্ৰভিজনেল গভৰ্ণমেণ্ট ফৰ ফ্ৰী ইণ্ডিয়া ছিংগাপুৰত প্ৰথমবাৰ গঠন কৰিলে কাৰ লগত HC চেটাৰ্জীৰ লগত, ঠিক আছে, আৰু MA এয়াৰৰ লগত। তো যেতিয়া সিহঁতে প্ৰভিজনেল গভৰ্ণমেণ্ট বনাই আছিলে তো ক'বলৈ গ'লে ডিফাৰেণ্ট মিনিষ্ট্ৰিজবিলাকো দিয়া হৈছিলে। এই প্ৰভিজনেল গভৰ্ণমেণ্ট যোনটো ফ্ৰী ইণ্ডিয়া বনাইছিল তাত HC চেটাৰ্জী ফাইনেন্স পৰ্টফলিঅ' হেণ্ডেল কৰি আছিলে, MA আয়াৰ ব্ৰডকাষ্টিং
আৰু যোনটো লক্ষ্মী স্বামীনাথন আছিলে তেওঁ ৱমেন ডিপাৰ্টমেণ্ট হেণ্ডেল কৰি আছিল। ঠিক আছে, তো ফেমাছ শ্লোগান এইটো সময়ত কি আছিলে, গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম। এইটো দিছিলে এইটো মালায়া লেংগুৱেজত দিছিলে, যোনটো তোমাৰ হেৰি কি কয় তোমাৰ মালয়েছিয়ানছ বিলাকে কয়। ঠিক আছে, আৰু যোনটো আইনে হেড কোৱাৰ্টাৰ্ছ আছিলে সেইটো শ্বিফ্ট কৰিলে এইটো সময়ত ৰাংগুনত, বিকজ তাতে হেৰি কি কয় লাষ্ট তোমাৰ ফ্ৰণ্ট অফ ৱাৰ হোৱা কথা আছিল। ঠিক আছে, আৰু আৰ্মি ৰিক্ৰুটছ বিলাককো হেৰি কি কয় ক'লে দেলহি চালো দেলহি ক'বলে, এইটো মানে ক'বলৈ গ'লে এটা লেভেলত যোনটো আৰ্মি ৰিক্ৰুটছ হয় সিহঁতে দেলহি যোৱা কথা কৈ আছিলে, আৰু দেলহিত গৈ পেলাই এটেক কৰি লৈ পেলাই নিজৰ যোনটো হেৰি কি কয় ফ্লেগ আছিলে ইণ্ডিয়ান ফ্লেগ এইটো হইষ্ট কৰা কথা সিহঁতে কৈ আছিলে। ঠিক আছে, তো November 6, 1943 আন্দামান আৰু নিকোবাৰ আইলেণ্ডছ যোনটো হয় সেইটো জাপানীজ আৰ্মিয়ে দি দিলে ইণ্ডিয়ান নেশ্যনেল আৰ্মিক, বিকজ সেইটো অট'মেটিকলি কেপচাৰ কৰি ল'লে ব্ৰিটিছৰ পৰা। আৰু আইলেণ্ডছক কি নাম দিলে হেৰি কি কয় ইণ্ডিয়ানছ বিলাকে, শ্বাহিদ দ্বীপ আৰু স্বৰাজ দ্বীপ। ঠিক আছে, শ্বাহিদ দ্বীপ আৰু স্বৰাজ দ্বীপ। আৰু July 6, 1944 সুভাষ বোসে মহাত্মা গান্ধীক এড্ৰেছ কৰিলে এজ ফাদাৰ অফ নেশ্যন, আজাদ হিন্দ ৰেডিঅ' হেৰি কি কয় এইজন প্ৰথম হেৰি কি কয় সুভাষ বোসে প্ৰথম আছিলে যোনে ক'লে যে গান্ধী এজন ফাদাৰ অফ নেশ্যন হয়। ঠিক আছে, তো আজাদ হিন্দ ফৌজে এইটো সময়তে যেতিয়া এইবিলাক বস্তু চলি আছিলে, তো তেওঁ বাৰ্মা বৰ্ডাৰটো ক্ৰছ কৰিলে আৰু ইণ্ডিয়ান চইলত প্ৰথম হেৰি ফুটিং ল'লে March 18, 1944। তো আইএনএ ইউনিটছবিলাক ছিগনিফিকেণ্টলি গৈ পেলাই কহিমা আৰু ইম্ফালৰ পিনে সিহঁতে গ'ল। April 14 আমি চাওঁ কলনেল মালিক যোনটো বাহাদুৰ গ্ৰুপত হয়, সিহঁতে আইএনএ ফ্লেগটো হইষ্ট কৰিলে ইণ্ডিয়ান মেইনলেণ্ডত মইৰাঙত মণিপুৰত। আৰু ইয়াত আইএনএ মেমৰিয়েল কমপ্লেক্সো এইটো সময়ত আছিলে। আৰু তেওঁ যেতিয়া ফ্লেগটো হইষ্ট কৰি আছিলে তো তেওঁ ক্ৰাই কৰি আছিলে জয় হিন্দ আৰু নেতাজী জিন্দাবাদ বুলি শ্লোগানছ তেওঁ কৈ আছিলে। ঠিক আছে, তো August 15, 1945 যেতিয়া হেৰি হ'ল চাৰেণ্ডাৰ কৰিলে জাপানে, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া মানে হ'ল, তেতিয়া আইএনএও চাৰেণ্ডাৰ কৰি দিলে। ঠিক আছে, August 18, 1945 সুভাষ বোস হেৰি মিষ্টেৰিয়াছলি তেওঁ হেৰি কি কয় মৰিলে। আৰু হেৰি এইটো এটা এয়াৰ ক্ৰাছ হৈছিলে, যোনটো অনবোৰ্ড ফ্লাইট আছিলে হেৰি কি কয় টাইৱানৰ পৰা অন ৰুট আছিলে। ঠিক আছে, তো সেইটো হেৰি কি কয় এয়াৰক্ৰাফ্টত তেওঁ হেৰি হ'ল, তেওঁ মিষ্টেৰিয়াছলি মৰিলে। তো এইখিনি আমাৰ এছপেক্ট আছিলে, আইনে অলপমান ডিছকাছ কৰি লৈছোঁ। বাট পষ্ট ৱাৰ নেশ্যনেল চিনাৰিঅত আৰু বেছি ইম্পৰ্টেণ্টলি আমি ডিছকাছ কৰিম আইএনএৰ ৰিচাৰ্জেঞ্চটো, আৰু আইএনএ কেনেকে যোনবিলাক এছপেক্টবিলাক এতিয়া আৰু বেছিকৈ ডেভেলপমেণ্ট হ'ব, তো কেনেকৈ কংগ্ৰেছ আৰু মুছলিম লীগৰ নেগচিয়েশ্যনছবিলাক, আৰু তাৰপিছত আইএনএ ৰিলিজ মুভমেণ্ট, আৰু আইএনএ কেনেকৈ ৰয়েল ইণ্ডিয়ান নেভি ৰিভল্টটো হেৰি কৰিব, ডিফাৰেণ্ট টাইপ অফ পেজেণ্ট ৰিভল্ট আৰু পিপল ষ্ট্ৰাগল, এইবিলাকো এটা ইম্পৰ্টেণ্ট এছপেক্ট প্লে কৰিব আমাৰ এই আণ্ডাৰষ্টেণ্ডিং। ঠিক আছে, গভমেণ্টৰ এটিটিউডবিলাক কেনেকৈ চেঞ্জ হৈ আছে, এইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হৈ যায়। কংগ্ৰেছৰ ইলেকশ্যন কেম্পেইন, আইএনএ প্ৰিজনাৰ্ছৰ ছাপৰ্টাৰ, আইএনএ এজিটেশ্যন কেনেকৈ বাঢ়ি আছে। ঠিক আছে, ষ্টেজেছবিলাক অথৰিটি ৰিপ্ৰেশ্যন আৰু অথৰিটিটো কোনটো হিচাপত চেলেঞ্জ কৰি আছে আমাৰ মানুহবিলাকে, তো সেইবিলাক বস্তু পঢ়িবলৈ আৰু বেছি ইজি হৈ যাব। তো এতিয়া বৰ্তমান এইখিনি হেৰি আছিলে ইম্পৰ্টেণ্ট থিমছ আছিলে ডিছকাশ্যনত, আৰু আমি পিছতকৈ পষ্ট ৱাৰ নেশ্যনেল চিনাৰিঅ'টো আমি পঢ়িম। আজিৰ কাৰণে হ'ল তেতিয়াহ'লে, বাই।